যিমানবিলাক জীৱই জন্মগ্ৰহণ কৰিছে প্ৰত্যেকৰে এই একেটাই সাধাৰণ ধৰ্ম যে ৰাতিপুৱা হোৱাৰ লগে লগেই ইষ্ট কুটুম্বজনক পোহপালন দিবৰ কাৰণে তেওঁলোকক ভৰণ পোষণৰ কাৰণে নানা কৰ্ম কৰিব লগা হয়। সেই কৰ্মত নিবিষ্ট হ'ব লগা হয়, অলৈ তলৈ যাব লগা হয় আৰু নানা ধৰণৰ কৰ্মত লিপ্ত হ'ব লগা হয়। আকৌ যেতিয়া বেলি ডুবে, সন্ধিয়া যেতিয়া নামে, গৃহলৈকে যেতিয়া আহে, তেতিয়া সমস্তৰে লগত গৃহ সুখৰ যিখিনি আলাপন কৰে আৰু তাৰপিছত নিজৰ ভাৰ্যাৰ লগত নিজৰ ইন্দ্ৰিয় সুখ তৃপ্তিৰ কাৰণে নানা ধৰণৰ বাক্য আলাপন কৰে। সেই কুবাক্য হ'ব পাৰে, সুবাক্য হ'ব পাৰে। গতিকে সমস্ত সুখৰ ইন্দ্ৰিয় সুখৰ কাৰণে ৰাতিটো তেওঁলোকে কামনা কৰে আৰু ৰাতিপুৱা হোৱাৰ লগে লগে আকৌ নিত্য নৈমিত্তিক আৰু বিষয়ৰ কাৰণে ভাৰ্যা পুত্ৰ ইষ্টজনক সেৱা কৰাৰ কাৰণত যি যি ধন লাগে, সম্পদ লাগে, ঐশ্বৰ্য লাগে, বিভূতি লাগে, তাৰ কাৰণে তেওঁলোকে কৰ্মত লিপ্ত হ'ব লগা হয়। এনেদৰে কৰোঁতে কৰোঁতে আয়ুস হৈ গৈ আছে, কিন্তু নিজকে কোনোদিন ভবা নাই সদায় দিনে একেটাই কৰ্ম কৰি আছোঁ, খাইছোঁ, শুইছোঁ আৰু ইটো সিটো কৰ্ম কৰিছোঁ, তাৰ ফলত আমাৰ কি লাভ হৈছে, কাৰ কি লোকচান হৈছে, এই অংকটো আমি কোনোদিন কৰি চোৱা নাই। সদায় ৰাতিপুৱা শুই উঠিছোঁ, বাচন বৰ্তন মাজামাজি কৰি আইসকলে কৰ্মখিনি কৰে আৰু প্ৰভুসকলে আগৰ দিনততো হালখনত জুৰিবৰ কাৰণে গৰুক হাল নাঙলটো জুতি লৈ পথাৰলৈকে যায়। এতিয়া যেনিবা সেইটো কৰ্মৰ কিছু সংস্কৃতিটো সলনি হৈছে, তথাপিও ক'ত ধন পাম, ক'ত সম্পত্তি পাম, ঐশ্বৰ্য পাম, বিষয়ৰ সুখৰ ভোগৰ কাৰণে নানান ধৰণৰ চিন্তাই গৃহৰ পৰা সকলোকে আঁতৰাই লৈ গুচি যায়। এনেদৰে সদায় খোৱা কৰা এইখিনি কৰ্ম কৰি কৰিয়ে আমি ল'ৰালি কালৰ পৰা যৌৱন পালোঁ, যৌৱনৰ পৰা প্ৰাপ্তবয়স্ক হ'লোঁ, গৃহস্থী হ'লোঁ, গৃহস্থ হোৱাৰ পিছত বুঢ়া হ'লোঁ, বুঢ়া হোৱাৰ পিছত মৃত্যুৰ সময় আহিছে বুলি জনাৰ পিছতো আমাৰ কিন্তু এই বিষয়ৰ চিন্তাবিলাক আমাক এৰি দিয়া নাই। তেতিয়াহ'লে আমি চিন্তা কৰিব লাগিব যে এইটো কাৰণতে আমি এইখন সংসাৰলৈকে আহিছিলোঁ নেকি, যে খাবৰ কাৰণে, শুবৰ কাৰণে আৰু ইন্দ্ৰিয় সুখৰ কাৰণে আমি আহিছিলোঁ নেকি? গতিকে এই তত্ত্বটো যদি আমি জানিব লাগে, তেতিয়াহ'লে আমি এটাই জানিম যে ইমানবিলাক বিষয়ৰ কৰ্মৰ সুখৰ সন্ধানে যাওঁতে দুখৰ উপৰি দুখ ভুঞ্জি ভুঞ্জি কোনোদিন সুখেৰে আমি আনন্দ কৰিব পৰা পৰিৱেশ এটা আমি পোৱা নাই। তেতিয়াহ'লে এইখন সংসাৰত প্ৰকৃত সুখটো আমি কেনেকৈ পাম? যিটো সুখ পোৱাৰ পিছত আমাৰ কোনো সুখৰ প্ৰয়োজন নাই বুলি আমি অনুভৱ কৰিম। এতিয়া বিষয়ত আপুনি যিমানেই সুখ সম্পদ আপুনি ভোগ নকৰক কিয়, বাসনা বাঢ়ি বাঢ়ি গৈ থাকে, শেষ নহয়। প্ৰথমতে আপুনি এসাঁজ এমুঠি কেনেকৈ খাব পাৰে তাৰ কাৰণে চিন্তা কৰিলে, যেতিয়া আপুনি সেইখিনি পালে তেতিয়া জুতি লগাই খোৱাৰ এটা মানসিকতা আহিল। জুতি লগাই খোৱাৰ পিছত আপুনি যান বাহন ইত্যাদি ইত্যাদি, গাড়ী মটৰ, বাংলা ইত্যাদি ইত্যাদি প্ৰয়োজন নোহোৱা বস্তুকো আপুনি অপ্ৰয়োজনীয় বুলি চিন্তা কৰিব লগা হৈ গ'ল, বা প্ৰয়োজন হ'ব বুলি আপুনি চিন্তা কৰিব লগা হৈ গ'ল। যিটো বস্তুক আপোনাৰ লাগে সেইটোক আপুনি অলাগতিয়াল বুলি ভাবিছে, অলাগতিয়াল বস্তুখিনিক লৈ আপুনি হাইৰাণ হ'ব লগা হৈ আছে। এতিয়া কোনটো ভাল কোনটো বেয়া চিনিব নোৱাৰা অৱস্থাৰে গোটেই জীৱন যৌৱন সমাপ্ত কৰিলোঁ, তথাপিও জীৱনৰ অৰ্থটো বিচাৰি নাপালোঁ। মই কিয় জন্ম হ'লোঁ, কি কৰিবলৈ আহিছিলোঁ, কি কৰিলোঁ, কি পালোঁ, একো আমি উত্তৰ বিচাৰি নাপালোঁ। গতিকে এইখিনি যদি আমি পাব লাগে, যদি পাওঁ তেতিয়াহে প্ৰকৃত সুখ পাম। সেইটো সুখ ক'ত আছে? স্বয়ং কৃষ্ণ ভগৱন্ত যিজনে আমাক সংসাৰলৈ পঠিয়াইছে। গতিকে তেওঁৰ নাম কীৰ্তন আমি ল'ব লাগিব, তেওঁক বুজিবৰ কাৰণে যত্ন কৰিব লাগিব। সেইকাৰণে কৈছে, হেন জানি যাৰ ইচ্ছা মুখ্যক সৰ্বথা পৰীক্ষিত দেৱে শুনি কৃষ্ণ কথা। যদি তুমি সংসাৰৰ পৰা মুক্তি বিচাৰা, মুখ্য বিচাৰা, তেতিয়াহ'লে তুমি কৃষ্ণ কথা শুনিবই লাগিব। আৰু কৃষ্ণৰ তত্ত্বতেই গোটেই জগতখন সৃষ্টি হৈছে, কৃষ্ণৰ তত্ত্বই গোটেই জগতখন ৰক্ষা কৰি আছে, আৰু কৃষ্ণই মহাকাল ৰূপে সমস্তকে সংহাৰ কৰি আছে। গতিকে এই সমস্ত
তত্ত্বটো যদি আমি বুজি চাওঁ, একেজনে যদি তিনিটা কৰ্ম কৰিব পাৰে, তাৰ ভিতৰত আমি বিচৰা আটাইতকৈ ভাল কৰ্মটো কি হ'ব? যে কৃষ্ণই আমাক ৰক্ষা কৰিব লাগিব। গতিকে ৰক্ষাকৰ্তা কৃষ্ণৰ ওচৰলৈকে যাবৰ কাৰণে তেওঁৰতো ৰহস্য তত্ত্বখিনি আমি জনা নাই। আমি জানিবৰ কাৰণে তেওঁৰ নামৰ তত্ত্ব লীলা কীৰ্তন আমি শ্ৰৱণ কৰিব লাগিব। সেইকাৰণে কৈছে দিবে চিত্ত কৃষ্ণ গুণ নাম কীৰ্তনত কৃষ্ণ ৰাখে পাদ পদ্ম স্মৰিবে মনত। গতিকে এই কৃষ্ণৰ তত্ত্বই কৃষ্ণৰ গুণ গানে গোটেই চিত্তত এটা জ্ঞান দিব, দিব্য জ্ঞান দিব। সেই দিব্য জ্ঞানৰ ফলত আমি কৃষ্ণৰ স্বৰূপটো পাই সংসাৰকে আমি পাহৰি যাওঁ। তেতিয়াহে আমি মহামুক্তি পাবলৈ সক্ষম হওঁ। আজি এই তত্ত্বটোকে দিবলৈ কৈ আছে, পৰীক্ষিত কৈ আছে, তুমি এতিয়া ব্ৰহ্ম সাপৰ কথা বাদ দিয়া, 7 দিনত তোমাৰ যে মৃত্যু হ'ব বাদ দিয়া, এদিনটো মৰিব লাগিব সকলোৱে। গতিকে মৃত্যুৰ চিন্তা কোনো দিন নকৰিবা। কিন্তু যিমান দিনলৈকে আমি থাকিম, আমি কি কৰি থাকিম? তাৰ তত্ত্বটোহে আমি ল'ব লাগিব। সেই তত্ত্বটো হৈছে তুমি যিমান কেইদিন সময় পাইছা কৃষ্ণ কথা তুমি শ্ৰৱণ কৰা। মই কৈ যাম, তুমি শুনি যোৱা। কিবা বুজিব নোৱাৰিলে তুমি প্ৰশ্ন কৰিবা, তাৰ উত্তৰটো পাই গ'লেতো তুমিতো আনন্দিত হ'বা। গতিকে এই কৰ্মখিনিৰে তুমি বাকী থকা সময়খিনি অতিবাহিত কৰিব লাগে। কৃষ্ণ যে হে মহাৰাজা, যে এই কৃষ্ণৰ পাদপদ্মৰ যে চিন্তা কৰিব লাগিব, হৃদয়ত যে আমি স্মৰণ কৰিব লাগিব, এই কৃষ্ণৰ স্বৰূপটো বুজিবৰ কাৰণে প্ৰথমতে কৃষ্ণৰ যিটো আদি ৰূপ, সেই আদি ৰূপটো তুমি জানি ল'ব লাগিব। সেই আদি ৰূপটো হৈছে নাৰায়ণ। কৃষ্ণৰ প্ৰকৃত ৰূপটো সকলোৱে জনাটো উচিত। ই বসুদেৱৰ গৃহত জন্মগ্ৰহণ কৰা কৃষ্ণটোৰ কথা কোৱা নাই, সেইটো কৃষ্ণৰ কথা কোৱা হৈছে। আজি ভাগৱতৰ প্ৰথম স্কন্ধ আদিতে উল্লেখ কৰিছে, কিষ হেনো শব্দ এইটো পৃথিৱীবাচক হয়, ন আনন্দত প্ৰৱৰ্তয়, দুয়ো অক্ষৰ মিলি পৰম ব্ৰহ্ম ৰূপ কৃষ্ণ, নাম আনন্দক মাথো কয়। কৃষ্ণক সেইটোকে পোৱা যায় যিজনে সংসাৰত সমস্ত কৰ্ম তেওঁ কৰে, কৰ্ষণ কৰে, খেতি কৰে। খেতি কৰি তেওঁ কি কৰে, যে
উৎপাদন কৰিব বিচাৰে উৎপাদন কৰিব গৈ বা খেতি কৰিবলৈ গৈ তেওঁ মহা আনন্দ লাভ কৰে এতিয়া আমাৰ খেতিয়কজনৰ কথা কোৱা হৈছে খেতিয়কজনে নিজৰ কৰ্মমতে কি কৰে যে পথাৰত গৈ তেওঁ হাল বায় হাল বোৱাৰ পিছত বীজ সিঁচাৰ পিছত পুনৰ সেই বীজৰ পৰা যেতিয়া গছ হ'ব তাক সুন্দৰভাৱে আৰু প্ৰতিপালন কৰিবৰ কাৰণে সাৰ পানী দি তাক চাফ চিকুণাই যেনেকৈ তাক ৰক্ষণাবেক্ষণ দিব লাগে তাৰপিছত গুটি ধৰিব গুটি ধৰাৰ পিছত খেতিয়কজনৰ আনন্দৰ সীমা নাইকিয়া হৈ যায় তদ্ৰূপ প্ৰভু ভগৱন্তে এইখন সংসাৰত নিজৰ দেহৰ পৰাই জীৱাত্মাৰ মানে ৰূপত তেওঁ কিছু বিভক্ত কৰি জীৱবিলাকক এই সংসাৰলৈ মেলি দিছে মেলি দি সংসাৰৰ জীৱবিলাকক লৈ তেওঁ খেলা কৰি আছে খেতি কৰি আছে তাৰ ফলত তেওঁ এটাই আকাংক্ষা কৰে যে মই মোৰ নিজৰ সমস্ত তত্ত্বৰ ৰসৰ মহিমাৰ সমস্ত সাৰ জাবৰ সংসাৰত মই সিঁচি দিম আৰু এই জীৱবিলাকে সেই সাৰ জাবৰ পায় যদি কোনোবাজন লহপহীয়া হৈ উঠে যদি কোনোবাজনে খুব সুন্দৰভাৱে তেওঁ নিজকে আনৰ আগত পৰিচয় কৰাই দিব পৰাকৈ যদি কৰ্ম কৰি তেওঁ যদি ভকত হ'ব পাৰে সেইজনে মোৰ স্বৰূপটো তেওঁ উপলব্ধি কৰাব মোৰ ৰূপটো তেওঁ পাই যাব এটা ধানৰ বীজৰ পৰা কৌটি কৌটি ধানৰ বীজৰ সৃষ্টি হয় গতিকে সেই সময়ত প্ৰভু ভগৱন্তে এই কৰ্মটো কৰি থাকে নিৰাকাৰভাৱে থাকিয়েই যে মই নিৰাকাৰতে পৰম ব্ৰহ্মৰ ৰূপটো মই ধাৰণ কৰি মই সংসাৰক দিছোঁ কিন্তু কৰ্মখিনি কোনে কৰিব লাগিব মইতো কৰিব লাগিব গতিকে সেইকাৰণে নিজে এটা ৰূপ লৈছে সেই ৰূপটোৱে হৈছে নাৰায়ণ নাৰা মানে জল আয়ন মানে শয়ন তেওঁৰ যিটো ব্ৰহ্মজলৰ পৰা তেওঁ ঘৰ্মবিন্দুৰ পৰা নিগৰিত হোৱা এক ৰূপটোৱে হৈছে ব্ৰহ্মজল সেই ব্ৰহ্মজলতেই তেওঁ প্ৰথমতে এটা আকাৰ ধাৰণ কৰিবৰ কাৰণে তেওঁ চাৰিজন সিদ্ধক তেওঁ নিজৰ মনৰ পৰা উশাহৰ জৰিয়তে বায়ুৰ জৰিয়তে তেওঁ জন্ম দিলে তেওঁলোকে আহি ওপৰত থিয় হৈ চিন্তা কৰিলে যে আমি য'ৰ পৰা জন্ম হ'লোঁ আমি এতিয়া কি কৰিম একো নাজানো গতিকে এতিয়া কাৰ আদেশত তেওঁলোকে এতিয়া কি কৰ্ম কৰিব তেওঁলোককতো এটা জ্ঞানদাতা লাগিব তেওঁলোকক এজন গুৰু লাগিব গতিকে সেইকাৰণে যাৰ পৰা তেওঁলোকে জন্মগ্ৰহণ কৰিলে সেইজনকে বিচাৰি চাৰিজনে চাৰিটা দিশত অৱতীৰ্ণ হৈ মুখামুখি গৈ তেওঁৰ গুণানুকীৰ্তন কৰিবৰ কাৰণে আৰম্ভ কৰি দিলে পূবৰজনে আৰম্ভ কৰি দিলে যে সেইজন পৰম ব্ৰহ্ম পুৰুষৰ লীলা তেওঁ কৈ কৈ শেষ কৰাৰ পিছত লাহেকৈ জলৰ ওপৰত এখন আসন সৃষ্টি হ'ল লাহেকৈ এখন আসনৰ ৰূপ এটা ল'লে তাৰপিছত পশ্চিমৰজনে ক'লে পশ্চিমৰজনে কৈ কৈ শেষ কৰাৰ পিছত সেই আসনৰ ওপৰত কিবা এটা অস্থি প্ৰমাণ কিবা এটা মানে ৰূপ তেওঁ দেখা পালে আৰু যেতিয়া উত্তৰজনে কৈ আছে কৈ থাকোঁতে লাহেকৈ এটা দেহ সৃষ্টি হৈছে লাহে কংকালসাৰ এটা দেহৰ ৰূপ এটা লৈছে আৰু পিছত যেতিয়া দক্ষিণৰজনে যেতিয়া কৈ শেষ কৰিলে তেতিয়াই তেওঁ সুন্দৰভাৱে এটা ৰূপ লৈ লাহেকৈ সেই আসনৰ পৰা উঠিল গতিকে সেইজনেই হৈছে নাৰায়ণ জলত জন্ম জলত শয়ন জলৰূপী নাৰায়ণ বুলি যাক কোৱা যায় সেই নাৰায়ণে হৈছে ভগৱন্তৰ কৃষ্ণৰ আদি ৰূপ গতিকে সেই ৰূপটোক যিয়ে শুদ্ধভাৱে ধাৰণ কৰিব পাৰে স্মৰণ কৰিব পাৰে তেওঁৰ কাৰণে সৰ্বমংগল সাধন হৈছে সেইকাৰণে আজি শুকমুনি কৈছে যে নাৰায়ণৰ স্মৰণেৰে পৰম মংগল এহি মানে জীৱনৰ জন্মৰ সম্ভৱ যদিকে নাৰায়ণ নাম জীৱনৰ অন্তিমত তেওঁ যদি ল'ব পাৰে জীৱনৰ আদিতে লোৱা জীৱনৰ সমস্ত সময়ত লোৱাজনৰ কথাটো বেলেগ যদি কিবা কাৰণত গোটেই জীৱনটো তেওঁ নাৰায়ণ নাম ল'ব নোৱাৰিলে কিন্তু মৃত্যুৰ সময়তো যদি তেওঁ সেই নাৰায়ণৰ নাম ল'ব পাৰে তেতিয়াহ'লে কৈছে সেইজনৰ সমান পৰম ভাগ্যৱান কোনো নাই হয়তো আমি কোনোবাই কোৱাৰ কাৰণে আমি ঈশ্বৰৰ নাম লৈ আছোঁ
আমি ৰাতিপুৱা শুই উঠিও লওঁ, যিকোনো সময়তে লওঁ, যিকোনো কৰ্ম কৰোঁতেও লওঁ। কিন্তু মনৰ ভিতৰত কিছুমান যদি বিষয়ৰ বাসনাই যদি আমাক এনেদৰে অস্থিৰ কৰি ৰাখে, তেতিয়াহ'লে ভগৱন্তে তেওঁক কৃপা নকৰে। কৃপা নকৰাৰ প্ৰমাণটো ওলাব কেতিয়া? মৃত্যুৰ ক্ষণত তেওঁ ভগৱন্তৰ নাম পাহৰি যাব। যদি মৃত্যুৰ ক্ষণত ঈশ্বৰৰ নাম পাহৰি যায়, তেওঁৰ দৰে দুৰ্ভগীয়া এইখন সংসাৰত নাই। গতিকে সেইকাৰণে কৈ আছে, যদি তুমি কিবা কাৰণত যদি সেই নাৰায়ণ নামটো জীৱনৰ অন্তিমত যদি উপলব্ধি কৰা, স্মৰণ কৰা, তেতিয়াহ'লে তোমাৰ সমান ভাগ্যৱান কোনো নাই। সেইকাৰণে কৈছে, অন্তকালে হৰিস্মৰে যিটো ভাগ্যৱন্ত, তাহাৰ মহিমা কহি কোনে পায় অন্ত। আজি পৰীক্ষিতকে ক'বলৈ কৈছে কথাটো, তুমি জীৱনৰ অন্তত এতিয়া হৰি নাম স্মৰণ কৰিবৰ কাৰণে তুমি এটা মহা সুযোগ পাইছা। হৰিৰ নামত তুমি শৰণ ল'বৰ কাৰণে মহা কৃপা পাইছা। গতিকে তোমাৰ মহিমা কৈ কোনেও অন্ত কৰিব নোৱাৰে। স্বাভাৱিকতে চাওকচোন ভক্তসকল, আজি পৰীক্ষিতে যে ব্ৰহ্মশাপত পৰিলে যদিও, শৃংগীমণিয়ে তেওঁক অভিশাপ দিলে যদিও, তাৰ ফলত কাৰ লাভ হ'ল? কাৰোতো লোকচান হোৱা নাই। এইখন সংসাৰত পৰীক্ষিতে সেই ব্ৰহ্মশাপ পাই তেওঁৰ লোকচান নহ'ল। তেওঁৰ মনটো যেতিয়া স্থিৰ হ'ল, যেতিয়া বুদ্ধিত যেতিয়া তেওঁ স্থিত হ'ল, তেওঁৰ হৃদয়খন যেতিয়া পবিত্ৰ হ'ল, গতিকে তেওঁ শুকমণিক দৰ্শন পালে। দেৱৰো দুৰ্লভ যাৰ দৰ্শন বুলি কোৱা হৈছে, ব্যাসপুত্ৰ শুকমণি, সেইজনক তেওঁ নিবিচৰাকৈ তেওঁ দৰ্শনো পালে। আৰু তেওঁৰ মুখৰ পৰা, শ্ৰীমুখৰ পৰা ভগৱন্তৰ তত্ত্ব মহিমাৰ কথাও তেওঁ পাই গ'ল। আৰু তেওঁ পোৱাৰ পিছতহে আমি কলিযুগৰ নৰসকল সেইখন ভাগৱতৰ কাৰণতহে, পৰীক্ষিত কোৱাৰ কাৰণতহে সেইখন ভাগৱত আজি আমি পাইছোঁ। তেতিয়াহ'লে এই ব্ৰহ্মশাপ যিটো পৰীক্ষিত পাইছিল, প্ৰভু ভগৱন্তৰ কি লীলা যে তাৰ জৰিয়তে জগতৰ কাৰো অপকাৰ নহ'ল, সকলোৰে কিন্তু উপকাৰ হোৱাৰ ৰাস্তাটোহে খোল খাই গ'ল। এই হৈছে প্ৰভু ভগৱানৰ কৃপা। সেইকাৰণে কৈছে, যিটো ব্ৰহ্মময় দেখে জগত নিখিল, সেইজন ব্ৰহ্মপুৰুষে কোনো জীৱৰ প্ৰতি অকল্যাণ সাধন কৰা চিন্তা কৰিব নোৱাৰে। কাৰণ সমস্ত জীৱৰ হৃদয়তে তেওঁ আছে। তেওঁ কেনেকৈ জীৱৰ অকল্যাণ চিন্তা কৰিব কওকচোন বাৰু? মায়াময় ডুবি থকা জীৱবিলাকে বুজি নাপাব পাৰে, সেইকাৰণে তেওঁ মৌন হৈ থকাৰ বাহিৰে কৰ্ম একো কৰিব নোৱাৰে। কিন্তু তেওঁ যিটো কৰিব লাগে, যাৰ যি প্ৰাপ্য, সেইমতে সমস্তখিনি তেওঁ কিন্তু দি আছে। যোনে যি বিচাৰে সেইখিনিকে তেওঁ দি আছে, নিবিচৰা বস্তুটো কেতিয়াও কাকো নিদিয়ে। গতিকে সেইকাৰণে কৈ আছে, সেইজন ব্ৰহ্মময় পুৰুষৰ ধৰ্মৰ কথা যিসকলে জানি বুজি সমস্ত জীৱৰ প্ৰতি একে ব্ৰহ্মৰ ৰূপটো যেতিয়া দেখিব, বুজিব, গতিকে জানিবা তেওঁ যদি জন্মত যদি হাজাৰ হাজাৰ কৌটি কৌটি যদি অপৰাধ কৰিছিল, পাপ কৰিছিল, যেতিয়াই যত জীৱ তত শিৱ এই স্বৰূপটো বুজি পায়, যত জীৱ জংগম কীট পতংগম অগ নগ জগ তেৰি কায়া, সমস্ত জীৱতেই ব্ৰহ্মময় স্বৰূপত ভগৱন্তৰে কায়া ৰূপে যদি তেওঁ এটা সময়তো উপলব্ধি কৰিব পাৰে, গণ্য কৰিব পাৰে, সকলোকে তেওঁ যদি ঈশ্বৰ মূৰ্তি বুলি যদি সেৱা কৰিব পাৰে, তেতিয়াহ'লে কৌটি কৌটি জন্মৰ মহাপাপ নিমিষতে নাইকিয়া হৈ যাব পাৰে, ভস্ম হৈ যাব পাৰে। সেইকাৰণে কৈছে, হৰি কথাটো তাৰ ৰতি অবিশ্ৰাম, সদায় মুখতো নেৰে ৰামকৃষ্ণ নাম। সেইজনে সেই ঈশ্বৰৰ ব্ৰহ্মময় তত্ত্বটো পোৱাৰ পিছত সৰ্বক্ষণতে তেওঁৰ নামেই আহি থাকিব, তেওঁ নামৰ বাহিৰে অন্য একো নাৰাখিব। গতিকে সেই ৰাম কৃষ্ণ নাম সদায় মুখত তেওঁ নিশ্চয় ধাৰণ কৰিব। আজি পৰীক্ষিতকো কৈছে, এই মুহূৰ্তৰ পৰাই তুমি ৰাম কৃষ্ণ নাম হৃদয়তো ল'ব লাগিব, ৰাম কৃষ্ণ নাম তুমি মুখতো ল'ব লাগিব, ৰাম কৃষ্ণ নাম তুমি সৰ্ব ইন্দ্ৰিয়ই উপলব্ধি কৰিব পাৰিব লাগিব। গতিকে এই মহা জ্ঞানটোকে আজি সহজ সৰলভাৱে পৰীক্ষিত মহাৰাজক বুজাই কৈ আছোঁ।
আজি তেওঁ নিজে উপস্থাপন কৰি এতিয়া ৰজা পৰীক্ষিতক সুধিছে যে মই ক'লোঁ যে গোটেই জীৱনত যদি মহা তেওঁ পাপো কৰিছিল, জীৱনৰ অন্তিমত সি নাৰায়ণ নামটো উচ্চাৰণ কৰাৰ লগে লগে, স্মৰণ কৰাৰ লগে লগে সৰ্ব পাপৰ পৰা মুক্ত হৈ যাব। এই কথাটোতো ইমান সহজ কথা নহয়। কেনেকৈ সম্ভৱ হ'ব পাৰে? এই শংকাটো তুমি হয়তো কৰিবা, কাৰণ গোটেই জীৱনত যিটো কৰ্ম কৰিব নোৱাৰিলে, জীৱনৰ অন্তিমত জানিতে অজানিলে নাৰায়ণ নামটো লৈ ল'লে, তেওঁ তৰি গ'ল। এইটো কেনেকৈ সম্ভৱ? এনেকুৱা শংকাই হয়তো তোমাক মনত হয়তো নানা ধৰণৰ প্ৰশ্ন তুলিব পাৰে। তাৰ উত্তৰত মই কওঁ, শুনা, যে বলিবা পূৰ্বত এইটো কিনো কহিলা হা, এইটো কথা একো পুৰুষতো নতো শুনি, কোনো পুৰুষতে এনেকুৱা কথা মই শুনি পোৱা নাই। গতিকে আজি যে তোমাৰ মুখত এই কথা শুনিলোঁ, মই বিশ্বাস কৰিব পৰা নাই। হয়তো ভাবিব পাৰা তেনেকৈ। তাৰ উত্তৰত মই তোমাক কওঁ, শুনা, যি মহাভাগৱতৰ কথা মই কওঁ, এই মহাভাগৱত হৈছে ভগৱন্তৰ সমস্ত তত্ত্ব সত্তা। এই ভাগৱত ক'ত আছিল? এই ভাগৱত আছিল বৈকুণ্ঠত। বৈকুণ্ঠ বুলি যি টুকুৰা ঠাই, য'ত কোনো কুণ্ঠাবোধ নাথাকে, য'ত কিন্তু ভয় নাথাকে, য'ত কোনো ধৰণৰ আনৰ পৰা পৰিচিত হোৱাৰ আশংকা নাথাকে, য'ত আনন্দই আনন্দ, সেই ঠাই টুকুৰা হৈছে বৈকুণ্ঠ। সেই বৈকুণ্ঠৰ যিটো ৰূপ, সেই ৰূপটোৱে হৈছে আচলতে ভাগৱত। সেই ভাগৱত কিমান আনন্দময় হ'ব! আনন্দত কোনো কাৰণতে দুখ আৰু বিষণ্ণতা, এই সমস্ত ভাৱনাবিলাক নাথাকে। য'ত পাপ থাকে, য'ত আন্ধাৰ থাকে, য'ত অন্যায় থাকে, য'ত অবিচাৰ থাকে, তাতহে এনেকুৱা দুখ ভাৱনা, এনেকুৱা ভাৱবিলাক থাকে। আনন্দৰ পৰশ নাথাকে। কিন্তু এই বৈকুণ্ঠ শাস্ত্ৰই কি কৰিব পাৰে? নামৰ তত্ত্বৰে, নামৰ আনন্দৰে সমস্তকে সম্ভৱ কৰি তুলিব পাৰে। নাম লোৱাৰ লগে লগেই সেই নিৰাকাৰজনকো এটা ৰূপ দিব পাৰে। যিজন প্ৰভু ভগৱন্ত বৈকুণ্ঠতো নিৰাকাৰ, সমস্ত জগততে নিৰাকাৰ, ইচ্ছা কৰিলে তেওঁ কাৰোবাৰ ওচৰত আকাৰ ধাৰণ কৰে। গতিকে কিহৰ জৰিয়তে কৰে? তেওঁৰ নামত যিয়ে শৰণ লয়, যি নামত যিজনে নিজকে জড়িত কৰাব পাৰে। গতিকে এই নামৰ আগত কোনো শক্তিয়ে কেতিয়াও প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰে। যে পূজা নমস্কাৰ ধ্যান সমস্তে দুষ্কৰ, হৰিগুণৰ নাম ধৰ্ম মহা সুখকৰ। জানিবা, নিজৰ সুখ সমৃদ্ধিৰ কাৰণে আমি হয়তো পূজা কৰিব পাৰোঁ, কাৰোবাক নমস্কাৰ কৰিব পাৰোঁ, ধ্যান কৰিব পাৰোঁ, ইত্যাদি ইত্যাদি কৰ্মবিলাক কৰিবলৈ যাওঁতে কেতিয়াবা বৰ দুঃসাধ্য হয়। কেতিয়াবা নমস্কাৰ কৰিবৰ কাৰণে হাত দুখনকে আমি জপাই ল'ব নোৱাৰোঁ, ওচৰ চপাব নোৱাৰোঁ। ৰোগাগ্ৰস্তজনৰ অৱস্থা কি হয়? যেতিয়া হাত ভৰি যেতিয়া বিকল হৈ থাকে, দুখন হাত জোৰ কৰিবৰ কাৰণে তেওঁ শক্তি নাই, তেওঁ নমস্কাৰ কেনেকৈ কৰিব? গতিকে সেইকাৰণে কৈছে, এই সমস্ত কৰ্ম বিধিগতভাৱে কৰিব লগা যিবিলাক কৰ্ম, এই কৰ্ম মহা দুখকৰ বুলি কোৱা হৈছে। এই কৰ্ম কৰিলেও কেতিয়াও তেওঁ হয়তো গতি নাপাব পাৰে, মুক্তি নাপাব পাৰে। কিন্তু হৰিগুণ নাম যদি তেওঁ শ্ৰৱণ কৰে, যদি তেওঁ স্মৰণ কৰে, কীৰ্তন বা কৰক বা নকৰক, কীৰ্তন কৰিবৰ কাৰণে শক্তিৰ প্ৰয়োজন হয়। তেওঁ মাতেই দিব নোৱাৰে, তেওঁ কি কীৰ্তন কৰিব, হয়নে? এটা সময়ত তেওঁ ইন্দ্ৰিয়ই কোনো কৰ্ম কৰিব নোৱাৰা হৈছে, মুখেৰে মাত দিব নোৱাৰা অৱস্থাত তেওঁ হৰিগুণক কীৰ্তন তেওঁ কৰিব কেনেকৈ? গতিকে তেওঁ নামটো স্মৰণ কৰিলেও, মনত পেলাব পাৰিলেও তেওঁ মহাগতি পায়। নামৰ কি মহাতত্ত্ব! নামতেই চলি আছে সমস্ত জগত, হয়নে নহয়? চিন্তা কৰক, নামৰ বিভিন্ন ৰূপ থাকিব পাৰে। প্ৰত্যেক জীৱকে এটা এটা নাম দি এটা এটা পৰিচয় দিছেনে নাই কওকচোন? এই সংসাৰত যিমানবিলাক মনুষ্য আছে, প্ৰত্যেককে এটা এটা নাম দি তেওঁ চিনিব পৰাকৈ এটা ব্যৱস্থা দিছে। আৰু সেই নামৰ জৰিয়তে তেওঁ আমি বিচাৰি পাওঁ, হয়নে নাই কওকচোন বাৰু? আজি যেন শংকৰদেৱ বুলি কোৱাৰ লগে লগে আমি কোনজনক আমি চিনি পাম কওকচোন বাৰু? সিও এটা নাম নহয় জানো বাৰু? এইজন এজন মহাত্মা পুৰুষ বুলি পেলাই আমি নাভাবিলেও, মহাত্মা গান্ধীক আমি এজন পুৰুষ বুলি নাভাবিলেও, তেওঁৰ মহাত্মা গান্ধী নামটো কোৱাৰ লগে লগে
গোটেই তেওঁ সমস্ত কৰ্মৰ যিখিনি মানে হেৰি ধৰ্মখিনি গোটেইখিনি আমাৰ স্মৰণলৈ নাহিবনে বাৰু? ঠিক তেনেকৈ নাৰায়ণ নামটো লোৱাৰ লগে লগে যদি মই সেই তত্ত্বলৈকে যদি যাব পাৰোঁ, তেতিয়াহ'লেতো তেওঁৰ সৃষ্টিৰ সমস্ত ব্যৱস্থাখিনি কেনেকৈ নাৰায়ণ নাম হ'ল সেইটো কথা মনলৈ নাহিবনে বাৰু? গতিকে কৃষ্ণৰ লগত আমাৰ মন বুদ্ধি সমস্তবিলাক লগে লগে একাকাৰ হৈ গ'লনে নাইবা? সমস্ত দেহ মন প্ৰাণ সেই কৃষ্ণৰ নামৰ লগত যেতিয়া সংপৃক্ত হৈ যাব, সেই নামে কিয় গতি নকৰিব? সেই নামে কিয় নকৰাব? আজি এই বিশ্বাসটোকে কৈছে নামৰ কি মহাশক্তি, এক নামে যত পাপ সংহৰিত পাৰে ততক পাতকীয়ে পাপ কৰিতে নপাৰে। সেয়ে হৈছে নাম ধৰ্মৰ কথা। যদি আমি শুদ্ধ ৰূপত নামটো ল'ব পাৰোঁ, তেতিয়াহ'লে কৌটি কৌটি জনমৰ মহাপাপ ৰাখি এক নামেই হয়তো নামৰ বহনীয়ে হয়তো কৰি সাৰ কৰি দিব পাৰে। আজি সুখমণিয়ে এনেদৰে পৰীক্ষিতৰ মনত আত্মবিশ্বাস গঢ়ি তুলিবৰ কাৰণে এই মহাজ্ঞান তত্ত্বটো আগতীয়াকৈ তেওঁ প্ৰদান কৰি গৈ আছে। কৃষ্ণ আজি তেওঁ বুজাবলৈ গৈ আছে যে হৰি নাম লোৱাটো, নাম স্মৰণ কৰাটো ইমান টান কাম বুলি নাভাবিবা, একেবাৰে সহজ। সমস্ত জীৱৰে সেই হৰি নাম লোৱাবলৈ অধিকাৰ আছে। তাৰ ভিতৰত মনুষ্যৰ যিটো আমাৰ বিভাগ আছে, সেই বিভাগ হৈছে কি স্ত্ৰী বা বাল্য, স্ত্ৰী পুৰুষ বা আমাৰ জীৱনৰ যিমানকেইটা বিভাগ আছে, যে বাল্য বৃদ্ধ যুৱা ইত্যাদি ইত্যাদি, যিকোনো বয়সতেই, বাল্য বয়সতে হওক, বৃদ্ধ বয়সতে হওক, যুৱক বয়সতে হওক, সি স্ত্ৰী হওক, সি ক্ষুদ্ৰ হওক, সি চাণ্ডাল হওক। চাণ্ডাল মানে যিয়ে কোনো ধৰ্ম নীতিৰ কথা চিন্তা নকৰে, নিয়ম নীতিৰ কথা চিন্তা নকৰে, নিজৰ ইচ্ছাই যিটো কৰিব ইচ্ছা তাকে কৰে, যি খাবলৈ বিচাৰে তাকে খাবলৈ তেওঁ মানে কুণ্ঠাবোধ নকৰে। এনেকৈ নিজৰ মতে ধৰ্ম অধৰ্ম বিচাৰ নকৰি কৰ্ম কৰাজনকে কোৱা হৈছে চাণ্ডাল। বেদ বিধি কোনো নিবিচৰাজনকে কোৱা হৈছে চাণ্ডাল। কিন্তু সেইজন চাণ্ডালেও যিমানেই অপবিত্ৰ তেওঁৰ জীৱন ধাৰা নহওক কিয়, তেওঁৰো অধিকাৰ আছে ৰাম নাম লোৱাৰ। তাৰমানে ক'বলৈ কৈছে এইটোৱে যে সমস্ত জীৱৰেই হৰি নাম লোৱাৰ অধিকাৰ আছে। কোনোবাজনে মহা এটা অপৰাধ কৰিলে, গতিকে তেওঁ কেতিয়াও মহাপাপী বুলিয়ে তেওঁ হৰি নামৰ পৰা বঞ্চিত হ'ব নোৱাৰে। কাৰণ জীৱটো থকালৈকে বা দেহটো থকালৈকে ঈশ্বৰ তেওঁৰ দেহৰ ভিতৰতে আছে। প্ৰত্যেক জীৱৰ দেহত তেওঁ নিৰাকাৰ প্ৰভু ভগৱন্তজনে আত্মাৰূপে তেওঁ তাত আশ্ৰয় লৈ আছে কাৰণেহে জীৱটোৱে চৈতন্য ৰূপে তাত পাই আছে। গতিকে সি ভাল কাম কৰক বেয়া কাম কৰক, তাৰ লগত ভগৱন্তে চিন্তা নকৰে। চিন্তা কৰে এটাই যে মই সমস্তৰে লগতে আছোঁ। গতিকে আছোঁ যেতিয়া মোৰ নাম লোৱা, নাম ল'বৰ কাৰণে তেওঁ সদায় নিজৰ সেই
অংশৰূপী জীৱাত্মাক সদায় তেওঁ যেন প্ৰেৰণা দি আছে যে মোৰ নাম লোৱা, মোক চিনি পোৱা, আৰু মই কেনেকৈ এইখন দুখময় সংসাৰত তোমাক পাৰ কৰি লৈ যাম তুমি ক'ব নোৱাৰিবা। তদ্ৰূপ এই ভাৱনাৰে এতিয়া সহজ কৰি দিছে। তুমি আজি মহা অপৰাধ কৰিলা। এজন ব্ৰহ্ম ঋষি যি সমাধিত তেওঁ পৰম ব্ৰহ্মৰ লগত তেওঁ লীন হৈ থকাৰ সময়ত তুমি মৰা সাপ আঁৰি দি মহা দুখ কৰিলা। তুমি এই দুখৰ পৰা তুমি কোনো কাৰণে পৰিত্ৰাণ নাপাবা। এনেকুৱা ভয় শংকাত তুমি কেতিয়াও শংকিত হৈ নাথাকিবা, কাৰণ চাণ্ডালেও যদি হৰি নাম ল'ব পাৰে, তুমি মহা ঋষি সাপত দগ্ধ যদিও হৰি নাম লোৱাত কোনো বাধা নাই। গতিকে চাওকচোন বাৰু, মৃত্যুমুখীজনৰ মুখত অকণমান যদি অমৃত যদি পান কৰি দিব পাৰে কোনোবাই, তেওঁ কেনেকুৱা এটা অনুভৱ কৰিব। আজি যেন ঠিক তেনেকৈ সুখমণিয়ে মৃত্যুমুখী এটা যন্ত্ৰণাত তেওঁ কাতৰ হৈ আছে, পাৰাপাৰ বিচাৰি পোৱা নাই। আজি অমৃত বাণী প্ৰয়োগ কৰি সুখমণিয়ে তেওঁৰ অন্তৰাত্মাত এক মহাশক্তি প্ৰদান কৰিবৰ কাৰণে প্ৰযত্ন কৰি গৈ আছে। গতিকে এয়াই হৈছে সাধুৰ লক্ষণ, এয়াই হৈছে সন্তৰ লক্ষণ। যিসকল বিপদত পৰি থাকে, যিসকল আঁতৰত থাকে, তেওঁলোকক ৰক্ষা কৰা, তেওঁলোকৰ কাৰণে হিত উপদেশ এটা প্ৰদান কৰাহে হৈছে সন্তৰ লক্ষণ। কিন্তু যিজনে ইতিমধ্যে সুখৰ সাগৰত তেওঁ উটি ভাহি ফুৰিছে, সেইজনক কোনো কাৰণতে তোমাৰ প্ৰয়োজন নাই। প্ৰয়োজন আছে কোনজনক? যিজন আঁতৰত আছে। আজি এতিয়া আঁতৰত আছে পৰীক্ষিত। সেইকাৰণে আজি পৰীক্ষিতৰ সন্মুখত এনেকুৱা অমৃত বাণীখিনি যেতিয়া তেওঁ প্ৰয়োগ কৰিছে, তেওঁ কৰ্ণত যেতিয়া এই অমৃত বাণী যেতিয়া ঢালি দিছে, তাৰ অমৃতৰ ৰসত পৰীক্ষিতৰ মনত থকা সমস্ত ভয় শংকা ইতিমধ্যে দূৰ হৈ গৈছে। আৰু এই অমৃত বাণী বাৰে বাৰে তেওঁ পান কৰিবৰ কাৰণে যেন ইচ্ছা প্ৰকাশ কৰি গৈ আছে। এতিয়া পৰীক্ষিতক কৈ আছে, এতিয়া মই মহাধৰ্ম, ভাগৱতৰ যি মহাধৰ্ম, সেই ধৰ্মটোৰ বিষয়ে মই এতিয়া তোমাক কওঁ, শুনা। কৃষ্ণ।